গৌৰৱ গগৈৰ প্ৰত্যাহ্বান ভগৱানক সাক্ষী কৰি শপত লওক মুখ্যমন্ত্ৰীয়ে। মই ভগৱত গীতাৰ শপত খাই ক'ব পাৰো যে আমাৰতো লণ্ডন চন্দনৰ কোনো প্ৰপোজ নাই। একে কাম মুখ্যমন্ত্ৰী কৰিব পাৰিবনে নোৱাৰে যে ডুবাইত তেওঁলোকৰ পৰিবাৰৰ কোনো গ'ল্ড ভিজা নাই, শপত খাই ক'ব পাৰিবনে নোৱাৰে? তদন্ত পিছত হৈ থাকিব, কোৰ্টত কেছ হৈ থাকিব। কাইলৈ ভিতৰতে যদি কয় একে সময়ত একে ঠাইত মই উপস্থিত থাকিম, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উপস্থিত থাকিম, আমি চাওঁ ভগৱত গীতাৰ শপত খাই কোনে ক'ব পাৰে যে নিজৰ দেশৰ বাহিৰৰ সম্পত্তিৰ কথা। গৌৰৱ গগৈৰ এই প্ৰত্যাহ্বান গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কাইলৈ পুৱা বটদ্ৰৱা সত্ৰলৈ আহক গৌৰৱ গগৈ। গীতা ভাগৱতক সাক্ষী কৰি গৌৰৱ গগৈয়েও শপত লওক, ময়ো শপত ল'ম। পাকিস্তানত থকা এলিজাবেথৰ বেংক একাউণ্টৰ তথ্য দিম বুলি গৌৰৱ গগৈয়ে শপত লওক আৰু ভাৰতৰ বাহিৰত মোৰ কোনো সম্পত্তি নাই বুলি মই শপত ল'ম। যোৱা দুদিন ধৰি কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈয়ে বাৰে বাৰে সাংবাদিকসকলক এটা কথা কৈ আছে যে হিমন্ত বিশ্ব শৰ্মাই গীতাত ধৰি শপত খাই ক'ব পাৰিব নেকি যে তেওঁৰ বিদেশত কোনো সম্পত্তি নাই। গৌৰৱ গগৈ ডাঙৰীয়া, মই আপোনাৰ এই প্ৰত্যাহ্বান স্বীকাৰ কৰিছোঁ। মোৰ ফালৰ পৰা মই আপোনাক প্ৰস্তাৱ দিছোঁ যে অহাকালি ৰাতিপুৱা 9 বজাত বটদ্ৰৱা থানত আমি দুয়োগৰাকী উপস্থিত হ'ব পাৰোঁ। মই ভাগৱত গীতাত ধৰি আৰু ভাগৱতক ধৰি ভাগৱত মূৰত লৈ মই মোৰ শপত বাক্য পাঠ কৰিম আৰু লগতে মোৰ যিমান বেংক একাউণ্টছ আছে, আমাৰ পৰিয়ালৰ মোৰ পত্নীৰ, মোৰ ল'ৰা ছোৱালীৰ পাছপৰ্ট আছে, যিমান আছে গোটেইখিনি মই আপোনালোকৰ আগত বা আপোনাৰ আগত দাঙি ধৰিম। মোৰ মাত্ৰ এটাই অনুৰোধ যে একেটা কাম কৰিবলৈ আপুনি প্ৰস্তুত আছেনে নাই? আপোনাৰ পত্নীৰ পাকিস্তানৰ বেংক একাউণ্ট, ইংলেণ্ডৰ প্ৰপাৰ্টি, এই গোটেইবিলাক আপুনিও দেখুৱাব লাগিব নিশ্চিতভাৱে। আৰু ভাগৱত গীতাত ধৰি আপুনিও এবাৰ হ'লেও ক'ব লাগিব যে পাকিস্তানত থকা সময়ছোৱাত আপুনি কাৰ কাৰ আতিথ্য লৈছিলে আৰু আপুনি কি ধৰণে 7টা দিন অতিবাহিত কৰিছিল, ৰাৱালপিণ্ডিলৈ আপুনি কিয় গৈছিল। ভাগৱত গীতাত ধৰি শপত খোৱাৰ প্ৰত্যাহ্বান মই দিয়া নাই, এই প্ৰস্তাৱ আপোনাৰ আছিল আৰু আপোনাৰ এই প্ৰস্তাৱ মই স্বীকাৰ কৰিছোঁ। অনুগ্ৰহ কৰি কোনোবা এজন সাংবাদিকক কৈ দিলেই হ'ল যে অহাকালি ৰাতিপুৱা 9 বজাত বটদ্ৰৱা থানত আমি দুয়োজন উপস্থিত থাকিম। মই 8:45 বজাত গৈ বটদ্ৰৱা পাই যাম। আৰু যদি আপুনি ভাবে যে নহয় গুৱাহাটীত হ'ব লাগে, বটদ্ৰৱা থানত যাব আপোনাৰ কষ্ট হ'ব, তাৰ কাৰণেও মই প্ৰস্তুত আছোঁ। কিন্তু মুখ্যমন্ত্ৰীয়ে মুখামুখি নহয় গৌৰৱ গগৈ। বটদ্ৰৱালৈ নাহে গৌৰৱ গগৈ। যোৰহাটতেই কেমেৰাৰ সন্মুখত শপত লোৱাৰ পণ গৌৰৱ গগৈৰ। তেওঁ টাইমটো ঠিক কৰি লওক, তেওঁ অহা কাইলৈ তেওঁ য'ত যাবলৈ বিচাৰে তাত যাওক। একে সময়ত মই যোৰহাটত থাকি একে সময়তে ময়ো শপত খাবলৈ মই ৰেডি, মই শপত খাই ক'বলৈ ৰেডি। তো তেওঁলোকে একে টাইমত কৰক, তেওঁ গুৱাহাটীত কৰক, মই যোৰহাটত কৰিম, মোৰ আপত্তি নাই। যদি 10টা বজাত ক'বলৈ 10টা বজাত কৰক, মোৰ একো আপত্তি নাই, কৰক। তেওঁ কেমেৰা মাতি দিয়ক গুৱাহাটীত বা য'তে তেওঁ থাকিবলৈ বিচাৰে, ময়ো আমি কেমেৰাখিনি আমি যোৰহাটলৈ মাতি দিম, তেওঁ তাত কৰক, আমি ইয়াত কৰিম, কিনো কথা আছে। কিন্তু গৌৰৱ গগৈৰ এই উদ্ভট কথাক উভতি ধৰিলে মুখ্যমন্ত্ৰীয়ে। ভগৱানৰ সন্মুখত ভাৰ্চুৱেলি শপত নহয়, গীতা ভাগৱতক আৰু কিমান অপমান কৰিব। তেওঁ কেমেৰাত শপত খালে এইটো কি শপত হ'ল? মোৰোতো সময় নাই, কিন্তু তুমি চেলেঞ্জ দিছা। এইটো গীতা ভাগৱতক অপমান কৰাৰোতো এটা লেভেল থাকিব, হয় নহয়? এইটো আপুনি ভাৰ্চুৱেলি ভগৱানক লগ পাব নেকি? তেওঁৰ লগত হেলিকপ্টাৰ আছে, ৰাতিপুৱা বটদ্ৰৱা যাওঁতে কিমান সময় লাগে? মাত্ৰ 45 মিনিট যোৰহাটৰ পৰা। হেলিকপ্টাৰ দি যাব, হেলিকপ্টাৰ দি আহিব। কালিতো কেম্পেইনো নাই। যদি ভগৱান সন্মুখত নাথাকে সেইটো শপতটোৰ কি ভেলু আছে মোক কওকচোন।
কি আজব বুদ্ধি উলিয়াই কেমেৰাত শপত হ'ব ইয়াতে তেওঁ কেমেৰা ধৰিব তাতে মই ধৰিম আপোনালোক ইয়াত টিভি কৰিব তেওঁ তাতে টিভি কৰিব আকৌ দুইটা জেগাৰ পৰা ছেটেলাইট দি ট্ৰেন্সমিশ্যন হৈ সি এটা কম্বিনেশ্যন বনিব লাগিব মাথা খাৰাপ নেকি ভাই ইতিমধ্যে এইবিলাক হ'ল যে নিজেই চেলেঞ্জ দি নিজেই ৰাখিব নোৱাৰে এইটো আইডিয়াটোতো মোৰ নাছিলে হয় নহয় গীতা ভাগৱতৰ কথা মই কৈছিলোঁ নে তেওঁ কৈছিলে ইফালে তেওঁ নিজে গীতা ভাগৱত নামানেও দেই তেওঁৰ ল'ৰা ছোৱালী কি ধৰ্মত আছে আপোনালোকেও জানে মই একো নকওঁ সেইকাৰণে মই গৌৰৱ গগৈক কৈছোঁ যে ভগৱানৰ সন্মুখত অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিতকৈ প্ৰভাৱী স্থান ক'তো নাই তাতে বটদ্ৰৱাত সোমাই আঁঠু ল'লে মিছা কথা কম বুলি ক'লেও সঁচা ওলাই যায় হয়নে নহয় সেইকাৰণে তেওঁ আহক বটদ্ৰৱাত 1 ঘণ্টা 1.5 ঘণ্টাত একো নাযায় আকাশ পাতাল একো সলনি নহয় কেমেৰাত শপত খোৱা ইমান হাইটেক টেকনলজিকেল কামটো মই কৰিব নোৱাৰোঁ নিৰ্বাচনলৈ এটা দিন বাকী থকা অৱস্থাত এতিয়া আকৰ্ষণীয় এই ৰাজনীতি। ভিডিঅ' ৰিপৰ্ট নিউজ লাইভ।